মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে দালালৰ বিৰুদ্ধে তৎপৰ হৈছিল মুখ্যমন্ত্ৰীগৰাকী অসমৰ পৰা দালাল ৰাজ মুক্ত কৰাৰ কাৰণে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পিছতে দেখা গৈছিল সমগ্ৰ ৰাজ্যতে তৎপৰ হৈ পৰিছিল আৰক্ষী বিভাগ প্ৰথমতে মাটিৰ দালালে হওক বা বিভিন্ন দালাল চক্ৰৰ বিৰুদ্ধে তৎপৰ বহু কেইবাগৰাকী দালালক ইতিমধ্যে জেললৈ পঠোৱা দেখা গৈছে আৰু শেহতীয়াকৈ দেখা গৈছে থানাসমূহত যিসমূহ দালাল ৰাজ চলায় বা যিসমূহ থানাত কেছ লিখি গ্ৰাহকৰ পৰা বা ভুক্তভোগীৰ পৰা ধন সংগ্ৰহ কৰাৰ পৰিলক্ষিত সেইসমূহ দালালক যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই অসমৰ বিভিন্ন প্ৰান্তত দেখা গৈছিল সেইসমূহ দালালক গ্ৰেপ্তাৰ কৰিছিল সমান্তৰালভাৱে ধুবুৰীতো সেই দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলিছিল আৰু ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা 7জনকৈ দালালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে বিশেষকৈ থানাসমূহৰ সন্মুখত থকা পাণ দোকানেই হওক বা জেৰক্সৰ দোকানতে হওক সেইসমূহ দোকানৰ পৰা এই দালাল চক্ৰটোৱে এজাহাৰ লিখি দিয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰিছিল আৰু বিভিন্ন কেছ দেখা গৈছিল যে বিভিন্ন কেছৰ ধাৰা সলনি কৰি দিয়ে এই দালাল চক্ৰটোৱে এজাহাৰ লিখি যাৰ কাৰণে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতে দীৰ্ঘদিনৰ পৰা এই দালাল চক্ৰটোৰ ওপৰত চোকা নজৰ ৰাখিছিল আৰক্ষীয়ে আৰু যোৱা নিশা অভিযান চলাই ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত 7জনকৈ দালাল গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে এই মুহূৰ্তলৈকে কিন্তু এই দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলি আছে আৰু এই দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলি থকাৰ সমান্তৰালভাৱে এতিয়াও কিন্তু বহু থানাত দেখা গৈছে যে সেইসমূহ দালালে কিন্তু এজাহাৰ লিখাত ব্যস্ত হৈ আছে আৰু ধুবুৰীত যিহেতু 7জনকৈ দালাল ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বিশেষকৈ গোলগঞ্জ হালাকুৰা নয়াহাট আদি অঞ্চলত আদি থানাসমূহৰ পৰা ইতিমধ্যে কেইবাজনো দালালক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দালালৰ বিৰুদ্ধে এই মুহূৰ্তলৈকে কিন্তু অভিযান অব্যাহত ৰাখিছে আৰু যে দালালৰ এই সংখ্যা বৃদ্ধি পাব সেয়া কিন্তু স্পষ্ট হৈ পৰিছে বিশেষকৈ থানাসমূহত যেতিয়া কোনো অসহায় লোক আহে এজাহাৰ দিবলৈ এজাহাৰসমূহ কিন্তু থানাৰ বাহিৰৰ পাণ দোকান হওক বা থানাৰ সন্মুখত চকী মেজ লৈ বহি এইসমূহ দালালে এজাহাৰসমূহ লিখি দিয়ে আৰু বিভিন্ন কেছত দেখা যায় যে এইসমূহ দালালে নিজৰ কলমৰ জৰিয়তে কিন্তু বিভিন্ন ধাৰা সলনি কৰি দিয়াও পৰিলক্ষিত হয় বা কেছ সম্পূৰ্ণ ওলোটা কৰি দিয়া পৰিলক্ষিত হয় যাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো দেখা গৈছিল দালাল চক্ৰৰ বিৰুদ্ধে তৎপৰ হৈ উৰে নিশা অভিযান চলাইছিল ধুবুৰী আৰক্ষী আৰু অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা 7জনকৈ দালাল ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই দালালৰ সংখ্যা যে বৃদ্ধি পাব সেয়া কিন্তু স্পষ্ট হৈ পৰিছে আৰু এই মুহূৰ্তত কিন্তু আৰক্ষীয়ে কোনো মুখ খোলা নাই কাৰণ তেওঁলোকৰ অভিযান অব্যাহত আছে আৰু যে দালাল আটক হ'ব এই কথা কিন্তু স্পষ্ট হৈ পৰিছে।